অসমৰ লক্ষ লক্ষ ক্ষুদ্ৰ চাহ খেতিয়কক ৰামদাগুন আজিৰ পৰা কেঁচাপাত নলয় বটলি ফেক্টৰীয়ে 3 জুনত জিলাই জিলাই ক্ষুদ্ৰ চাহ খেতিয়কৰ ধৰ্মঘট 5 জুনত পথ অৱৰোধৰ প্ৰতিবাদ ক্ষুদ্ৰ চাহ খেতিয়কৰ থলুৱাৰ ক্ষুদ্ৰ চাহ বাগিচাৰ সংকটৰ সময়ত নিৰ্বিকাৰ চৰকাৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ এই সম্পৰ্কত অসমৰ চাহ শিল্পক ধ্বংস কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ লাগে কৌশল ৰচনা কৰিব লাগে সেইটো ইতিমধ্যে আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকল যিসকলে 50%তকৈ বেছি চাহপাত উৎপাদন কৰে তেওঁলোকৰ ভৱিষ্যতলৈ অন্ধকাৰ নামি আনি এতিয়া কিবোৰ্ডে এখন তেওঁলোকে নটিফিকেশ্যন দি কেমিকেল ফাৰ্টিলাইজাৰ কিছুমান যিসমূহ প্ৰয়োগ কৰে তাৰ বিৰুদ্ধে তেওঁলোকে কৈছে যে কেমিকেল ফ্ৰী বা তেওঁলোকে অৰ্গেনিক টি দিব লাগিব কিন্তু এই গোটেই প্ৰক্ৰিয়াটো যেটো এই প্ৰক্ৰিয়াৰ কামকাজ চলি আছিলে কামকাজ চলি থকাৰ মাজত অৰ্গেনিক টি এটা বনাবৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ দৰকাৰ এই টাইম ফ্ৰেম মিডিয়াকে হঠাৎ তেওঁলোকে যি ধৰণৰ নিৰ্দেশনা তেওঁলোকে প্ৰয়োগ কৰিছে এটোৱে অসমৰ টি উদ্যোগটো আৰু খাস যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে এইসকলৰ ওপৰত এটা ভয়াৱহ প্ৰভাৱ পেলাব যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমোদ ভ্ৰমণ কৰি আছে সেই সময়তে এতিয়া আমি দেখিবলৈ পাইছো যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যিসমূহ বটলি ফেক্টৰী যিসকল মালিক আছে তেওঁলোক সংকটত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ আমাৰ কিৰণজীয়া চাহ খেতিয়কসকলৰ অভিযোগ সন্দৰ্ভত অসন্তুষ্টি সম্পৰ্ক লুইনজ্যোতি গগৈৰ বিশেষ মন্তব্য আহিম পৰৱৰ্তী বাতৰিলৈ গুৰুত্বপূৰ্ণ বিষয় আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবই লাগিব আৰু ইয়াৰ বাবে আমাৰ ডাঙৰ যিবিলাক চাহৰ কোম্পানী আৰু বটলি ফেক্টৰী অনাৰ্ছ এছ'চিয়েশ্যন আৰু ক্ষুদ্ৰ চাহ খেতিয়ক আৰু তেখেতসকলৰ মাজত আলাপ আলোচনা কৰি এই গোটেই কথাখিনি এটা স্থায়ী মীমাংসা কৰিবই লাগিব